কথাটো এনেকুৱা হ'ল একচুৱেলি আমাৰ যোৱা 25 বৰ্ষৰ যিটো আপোনাৰ এপ্ৰিল মাহৰ 20 তাৰিখত যিখিনি প্ৰলয়ংকাৰী এনেকুৱা এটা ধুমুহা বতাহ এটা আহিছিলে য'ত আপোনাৰ মানে ক'বলগীয়া নাই। এতিয়া সেই ক'বলগীয়া নোহোৱাৰ কাৰণে কি বুলি ক'ম আৰু মই এতিয়া ক'বলৈ মোৰ একো ভাষা নাই যে এতিয়া কি পুনৰাই কি বুলি দহৰাই ক'ম কথাটো। ঘৰ ভাগিছিলে নি তেতিয়া? ঘৰ ভাগি কাৰোবাৰ তেনেকে ঘৰ ভাগিছে, ভঁৰাল ভাগিছে, গৰু ম'হ তলত চাঙৰ ঘৰৰ আমাৰতো চাং ঘৰ মিচিং ঘৰ নহয় জানো, চাং ঘৰ হয়। তেনেকে সোমাই চব ধ্বংস। তেতিয়া ৰাতিপুৱা গাঁওবুঢ়া আমাৰ আহিছিলে গাঁওখন চাবলৈ। তেতিয়া তেওঁলোকে ফটো চটো মাৰিলে কাৰ এনেকে ঘৰ ভাঙিছে, আমি চৰকাৰক এনেকে দিম কিবা এটা সাহায্য দিব। তেনেকে ক'লে চবেই গোটেই আমি প্ৰায় এইটো কথা গাঁৱৰ গোটেই ৰাইজে জানে, অকল আমাৰ ৰাওনাবাৰীয়ে নহয় গোটেই বৰবাৰী আমাৰ হেৰি ৱাৰ্ড গোটেইখনেই জানে। তাৰপিছত সেইখিনি যি কৰিবলগীয়া তেওঁ কৰিলে, ফটো চটো মাৰি নিলে। এতিয়া আপোনাৰ 2025 বৰ্ষৰ পৰা এতিয়া 26 বৰ্ষ আহিলে। এতিয়া সেইখিনি যিটো আপোনাৰ সাহায্য পইচা দিবলগীয়া সেইখিনি এতিয়া দিম বুলি ওলাইছে। প্ৰায় এতিয়া যোৱাবাৰ কি আছিল যোৱা শনিবাৰে আমাৰ গাঁওখনৰ মানুহ কেইজন মানে গৈ পেলাই তাত চেক টেক লৈ আহিলে। প্ৰায় তেওঁলোকক এইবিলাক দিছে। এতিয়া যিটো মানুহবোৰে মানে যে চেকখন আনিলে তেওঁলোকৰ এক চলা টিং বা এক চলা হেৰি একো হোৱা নাই, একো বাধা কষ্ট বা তেনেকুৱা একোৱে যোৱা নাই। কিন্তু আপোনালোকৰ ভাঙি শেষ হৈছিলে? ভাঙি আমাৰো চেটেপ। কিন্তু আপোনালোকে নাপালে এতিয়া? এতিয়াতো আমি নাপালো। য'ত যাৰ ঘৰ ভাঙিছে তেওঁ পোৱা নাই, যাৰ ঘৰ ভঙা নাই তেওঁ পাইছে। 2025 চনত মানে সেই এপ্ৰিল মাহৰ 20 তাৰিখত মানে ধুমুহা, একেবাৰে ধুমুহাটো ক'বলগীয়া নাই, ইমানেই ডাঙৰ ধুমুহা আহিছিলে। তেতিয়া যোনজনে সেই ঘৰ ভঙা নাই এইবিলাক পাইছে, তাৰপৰা যোনজনে যাৰ ঘৰ মানে একেবাৰে ঘৰ চৰ নাইকিয়া হ'ল এইবিলাক পোৱা নাই। এইটো কাৰণে আমি আহিছোঁ মানে আজি কোৰ্টৰ এনেকে কিবা হেৰি দৰখাস্ত কোনো লিখি দিছোঁ। তাৰপিছত তাত দিছোঁ, তাৰপৰা বিচাৰে যি কৰিব এইটো মানে তদন্ত কৰিবৰ কাৰণে আমি দিছোঁ। তাৰপিছত আৰু আমাৰ ক'বলৈ বাকীয়েই নাই। মানে আপোনালোকে পাব লাগিছিল, পাব লাগিছিল। অহা কেইটা চবতে একেবাৰে সেই ঘৰ ভঙা থাকিবলৈ জেগা নাই। আমি 4টা বজাত উঠি একদম দুপুৰি আমি বাহিৰত একদম তেতিয়া একদম এই 2 ঘণ্টা 3 ঘণ্টামান বৰষুণ দি আছিলে। তেতিয়া তিতি আমি ওলাই পিনি চাঙৰ তলত বহি এনেকে পানী গেলাই চকাবলৈ সময় নাপালোঁ। ভয়তে চকুৰ পানী মানে গাঁও কাম কৰাই নিজে আহি ধুনীয়াকে ফটো মাৰি তাৰপিছত আমাক সেই নিজে মানে জেৰক্স কৰিবলৈ তাৰ হাতত একেবাৰে জমাবলৈ দিছে। পইচা খাইছে নেকি? পইচা আমি একো দিছোঁ। পইচা দিছে? একো দিছোঁ, চবেই দিছে। তাৰপিছত গাঁওবুঢ়াই কি কৰিলে কি নকৰিলে আমি একো পাত্তা পোৱা নাই।